আমি আছো এতিয়া কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য আৰু অৰ্কিড পাৰ্কত। সুন্দৰ অৰ্কিড আৰু ইয়াৰ নেতৃত্বত আছে আমাৰ অখিল গগৈ দা। সুন্দৰ জৈৱ বৈচিত্ৰ্য দাঙি ধৰিছে, সুন্দৰ পাৰ্ক। ইয়াতে বিভিন্ন ধৰণৰ অৰ্কিড দেখা পাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ অৰ্কিড আছে। উত্তৰ পূৰ্বাঞ্চলত পোৱা বিভিন্ন ধৰণৰ অৰ্কিড ইয়াতে পোৱা যায়। কি সুন্দৰ অৰ্কিড, কপৌফুল, বিভিন্ন জাতৰ কপৌফুল। বিভিন্ন জাতৰ অৰ্কিড আছে, কপৌফুল আছে ইয়াত। ভাল লাগিলে আহি, সুন্দৰ পৰিৱেশ। ভাইজান ইফালে ভিতৰত উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক অৰ্কিড পোৱা যায়, এই সকলোবিলাক অৰ্কিড ইয়াতে আছে। উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক অৰ্কিড পোৱা যায়, কপৌফুল, চব ধৰণৰ জাতৰ কপৌফুল ইয়াতে আছে। সুন্দৰ পৰিৱেশ। আৰু আমাৰ লগত আছে আমিনুল ইছলাম ডাঙৰীয়া, বায়াতৰ চাৰিআলিৰ বিশিষ্ট সমাজসেৱক। ভাল লাগিল আহি, আৰু তেখেতক ধন্যবাদ। লগতে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। মোৰ মতেতো এনেকুৱা লাগিছে, কি কাৰণে হৈছে জানা? প্ৰথম যে আমি যে সেই পালখন দি থৈছিলোঁ, তাৰপিছততো আমি এতিয়া ডাইৰেক্ট ৰ'দ পাই গৈছে ন, জ্বলিহে গৈছে মোৰ সম্ভৱ। এইটো হাইব্ৰিড হয়, এইটো যিকোনো নাৰ্চাৰীতে আপুনি কিনিবলৈ পাব। বাকী আমাৰ নৰ্থ ইষ্টত, উত্তৰ পূৰ্বাঞ্চলত যিবিলাক অৰ্কিড পোৱা যায়, গোটেইবিলাকে আছে ইয়াত। আছে, প্ৰায় বেছিভাগে আছে। বাহিৰৰো আছে বাৰু। এয়া কল উদ্ভিদ। অখিল গগৈ ডাঙৰীয়াই এটা আদৰ্শ প্ৰতিষ্ঠা কৰিছে। অসমৰ জৈৱ বৈচিত্ৰতাক ধৰি ৰখাৰ প্ৰয়াস কৰিছে বিভিন্ন ধৰণৰ অৰ্কিড সংৰক্ষণৰ যোগেদি। ইয়াত বিভিন্ন ধৰণৰ মোবাইল নতুন কৰি বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ আছে ইয়াত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ।
এইখন কাজিৰঙা অৰ্কিড পাৰ্কৰ ভিতৰত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইনিচিয়েটিভ লোৱা এইখন অৰ্কিড পাৰ্কৰ এটা ফটো গেলাৰী। মই এতিয়া আছোঁ অৰ্কিড পাৰ্কত, কাজিৰঙা অৰ্কিড পাৰ্ক আৰু বায়'ডাইভাৰ্চিটি পাৰ্ক অখিলদাৰ নেতৃত্বত। কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্কৰ কেকটাছ মৰুজ উদ্ভিদ। সাবাস নেগ্ৰাছ। আচ্ছা, এইটো বৈজ্ঞানিক নামটো সাবাস নেগ্ৰাছ। হয়, এইটো অলপ দিন আগতে দলব গগৈ চৰ্চিত হৈছিল, নিউজত আহিছিল যে এইটো এবিধ উদ্ভিদ। আচ্ছা, কেঞ্চাৰ বনৌষধি আৰু এয়া হৈছে চিট্ৰনেলা। সুগন্ধি মস্কিটো ৰেপ্লিশ্যনৰ কাৰণে তেল ব্যৱহাৰ কৰা হয়। ইয়াৰ তেলটো ন ধুনীয়া লাগিছে, এইটো হৈছে গল্ডেন আইগ্ৰাছ। অসমীয়া নামটো হৈছে তালামুলি। তালামুলি এইটো ব্ৰংকাইটিছ আস্থামাৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াৰ ফলটো তামোলৰ নিচিনা নেকি? তামোলৰ নিচিনা নহয়, তাৰ ফলটো অকণমানি অকণমানি হয়, বগা বগা। সেই ফলটো গাখীৰৰ লগত খায়। আচ্ছা আচ্ছা, এষ্টেমাৰ কাৰণে ভাল আৰু। হয়, এইটো ব্লাক মুছলি বুলিও কয়। এইটো হৈছে সুগন্ধি বিৰিণা। সুগন্ধি বিৰিণা হয়, বিৰিণাটো তাৰ শিপাটোৰ পৰা কসমেটিক মেকআপৰ বস্তুবিলাক বনাব। এয়া হৈছে তেজমূল। এইটো কি? তেজমূল, দাঁতে গুৰিত তেজ ওলাই থাকিলে তেজমূল ন? এইটো দিয়ে আৰু ন? এইটো দিয়ে। এইটো নৰ্মেলি আমাৰ গাঁওবিলাকতো দেখা যায়, পোৱা যায়। প্ৰায়খিনি কিছুমানে ইউজবিলাকে নাজানে। এয়া দুপৰটেঙা। এইটো কিডনীৰ কাৰণে, পেচাবৰ কাৰণে। এইটো হৈছে সুগন্ধি হেমন্তী, সুগন্ধি ৰোগ। কিছুমানে অসমীয়া নামটো গঞ্চনা বুলিও কয়। এইটো আপোনাৰ এইটো শাক হিচাপে খায় নেকি? শাক হিচাপে খায়, জ্বলা খায় গেষ্ট্ৰিক আলচাৰৰ কাৰণে। আৰু ইয়াৰ যোনটো মানে আলুটো আছে, সেইটোৰ পৰা তেল ষ্টিক হয়, তেল ওলায়। সেই তেলটোৰ পৰা কসমেটিক মেকআপৰ বস্তুবিলাক বনায়। এইটো আপোনাৰ চব্জি বনাই, চাটনি বনাই খাই থাকিব লাগে। আৰু ইয়াৰ তেলটোৰ পৰা কসমেটিক মেকআপৰ বস্তুবিলাক বডি স্প্ৰে বনায়। তেলটো গোন্ধটো হৈছে একদম পকা মধুৰিৰ নিচিনা। পকা মধুৰি এইটো এনেও খাব পাৰি, এনেও খাব পাৰে চাটনি। সুগন্ধি এইটো এনে চুবাই খাব পাৰিনে? পাৰিব, কিন্তু টেঙা চেঙা দি কিনে খায়। এইটো গেছৰ কাৰণে ভাল আৰু ন? এয়া হৈছে নয়নতৰা। নয়নতৰা ডায়েবেটিছ, ব্লাড কেঞ্চাৰৰ কাৰণে খায়। ইয়াত দুটাকে পাত ৰাতিপুৱা খালী পেটে চুবাই খাব, ডায়েবেটিছৰ কাৰণে ভাল আৰু। আৰু ইয়াৰ ফুলটো বইল কৰি পানীটো খালে ব্লাড কেঞ্চাৰৰ কাৰণে ভাল। ফুলটো আৰু এইটো লেমন গ্ৰাছ। এইটো লেমন গ্ৰাছ। এইটো হৈছে পান মছলা। পান মছলা এইটো খাইছে। আপুনি চাহ দাওক, ৰ'দ পৰিছে। সুন্দৰ লাগিছে আৰু
জানো মই এনে ভাল মিঠা পান খাইছোঁ তেনেকুৱা যেন লাগিছে এইটো দালচিনি গছ ওটি দালচিনি ন দালচিনি গছ এয়া ছালটোৰ পৰা ব্যৱহাৰ হয় অ দালচিনি দালচিনি আৰু এইটো হৈছে জম লাখুটি জণ্ডিছৰ কাৰণে ব্যৱহাৰ কৰে ও জমৰ লাখুটি হয় জম লাখুটি এইটো বনজালুক হয় আৰু এইটো ইলাইচি এইটো অৰ্জুন গছ ইলাইচিটো কোনটো ভিতৰত লাগে নেকি সেইটো নেকি এইটো ডাঙৰ ইলাইচিটো মছলা যোনটো পিচি খায় ও এইটো ডাঙৰ ইলাইচিটো আচ্ছা কোনটো অৰ্জুন গছ এইটো ওটো অৰ্জুনৰ ছাল খাই যে হয় অ জিভাখনে অলপ হেৰি হৈছে আৰাম পাইছোঁ বাৰু আপোনালোকে এফালে দি যায় কিনে এই বাহৰ তেলটো খাই আহক তাত বেলেগ মানুহ আছে দেখাই দিয়া কি খাব লাগিব আপোনাক ধন্যবাদ থেংক ইউ ঠিক আছে কি খাব লাগিব বাহৰ তেলটো বেলেগ মানুহ দেখাই দিয়া হ'ব মই অকল মেডিচিনৰ গাইড কাজিৰঙাত এখন বাঁহৰ উদ্যান বিভিন্ন জাতৰ বাঁহ আছে দলৈ বাঁহ জাতি বাঁহ হাউলাম বাঁহ বিভিন্ন ধৰণৰ বাঁহ আছে ইয়াত বিভিন্ন ধৰণৰ বাঁহ কাজিৰঙা অৰ্কিড পাৰ্ক আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত এইবাৰ এখন বাঁহৰ পাৰ্ক আছে বিভিন্ন ধৰণৰ বাঁহ আছে ইয়াত হেচ বাঁহ এইটো ন তাৰপিছত আৰু এইটো কলচী বাঁহ মানে কলচী উদ্ভিদৰ নিচিনা নেকি চাহ খোৱা কাপ আৰু মগ বনোৱা হয় এইটোৰ পৰা চাহ খোৱা কাপ আৰু মগ বনাই আচ্ছা কলা বাঁহ আদিত আছে কলা বাঁহ কোনটো আমি আছো এতিয়া বাঁহৰ উদ্যানত ত্ৰিপুৰাৰ পৰা কণ ককাইৰ নিচিনা লাখুটিৰ নিচিনা কাৰণে নেকি নাথাকে আৰু ইয়াত একেবাৰে মসৃণ স্মুথ সেইকাৰণে ইয়াক কণ ককাই বাঁহ এইবিলাক কিমান বছৰ আগত ৰোৱা 8 বছৰ হৈছে এইটো ওইটো বাঁহটো পৰি গ'ল নেকি কলা বাঁহ ন আপোনাৰ মণিপুৰৰ পৰা কালেকশ্যন কৰা ওইটো ব্লেক এইটো কলা বাঁহ মানে জাতি বাঁহৰ কলা নহয় ইয়াতে স্মুথ এইটো স্মুথ আচ্ছা এইবিধ আছে কলা বাঁহ বাঁহৰ গুৰিত মাটি দিয়ে মাজে মাজে মাটি এতিয়ালৈকে দিয়া নাই যেতিয়া দিব লাগে এইবিলাক চাই চাৰ্ভে কৰে তাৰপিছতহে দিয়ে যধে মধেও নিদিয়ে এতিয়া বাঁহটো মানে বাঁহ এইজোপা কি বাঁহ বাহিৰৰ পৰা আহিছে এইটো নাম প্লেটটো নাই অকল গছটো চাইছে পিছত নাম প্লেটটো হেৰি কৰিব আৰু পানী দিব লাগিব আকৌ এতিয়া নালাগে আৰু বাঁহৰ এইটো এটা প্ৰজাতি এইটো হৈছে লতাৰ নিচিনাকৈ বগাই যায় কাৰণে এইটো লতা বাঁহ সুন্দৰ এক প্ৰজাতি দেখি ভাল লাগিলে মানে লতাৰ নিচিনাকৈ বগাই যোৱাৰ কাৰণে এবিধ লতা বাঁহ আৰু আচ্ছা এইটো কি কামত ব্যৱহাৰ কৰে এইটো আপোনাৰ ৰোড ব্ৰিজ মেঘালয়ৰ পৰা কালেকশ্যন কৰা হৈছে মেঘালয়ৰ এইটো ৰ'প ব্ৰিজত হেৰি কৰে মানে ৰছীৰ দলঙত লতা বাঁহ যেন পিঠা চুঙা পিঠা যে বনাই এই মাজত এটা কভাৰ এটা এৰাই আহে যে আচ্ছা আপুনি কি ৰুইছিল এই বাঁহ আচ্ছা এইটো বুদ্ধ বেলি বেম্বু বুলি কয়
আপোনাৰ নাম কি? মোৰ নাম বিশ্বজিৎ দাস। আচ্ছা, ঘৰ ইয়াতে? ঘৰ মোৰ গোলাঘাট টেঙানী বুলি কয়। অঁ, টেঙানী ন? এইজোপা কি বাঁহ? অঁ, কোনজোপা? এইজোপা আপোনাৰ পাহাৰীয়া বাঁহ। হুম। আপোনাৰ পাহাৰীয়া জাতি বাঁহৰ প্ৰজাতিকে, খালি জাতি বাঁহতকৈ অলপ পাতলা আৰু হেৰিটো নাই আপোনাৰ? নগাধাৰী, তাৰপিছতে আপোনাৰ ধাৰী, হুম। এইটো বাঁহে বনায়। অঁ, ধাৰী বনায় আৰু নগাধাৰী, তাৰপৰা আকৌ ভঁৰাল ঘৰ বনাওঁতে হেৰি বনায়, গাঠৈ। অঁ, ডাঙৰ কাৰণে জিগান্তাছ। অঁ, এইটো মানে কি পহিলা যেতিয়া মানুহৰ এইটো ব্যৱহাৰ প্ৰথমতে এনেকৈ কৰা হৈছিলে যে যেতিয়া বৈয়াম জাৰ মানুহৰ যেতিয়া ফেক্টৰী নাছিলে, ইণ্ডাষ্ট্ৰী নাছিলে, তেতিয়া এই এইটো বাঁহৰ দিয়ে ব্যৱহাৰ কৰিছিলে। মানে গাখীৰ আৰু নিমখ থয়, নিমখ চিমখ থৈছিলে। এইটোত থয় নেকি? তেতিয়া নিমখটোও ভালে থাকে আৰু হেৰি আগতে খোলা নিমখহে পোৱা যায়। খোলা নিমখ, আৰু সেইটোৱে ভাল স্বাস্থ্যৰ কাৰণে। আটাইতকৈ সৰু বাঁহ এইটো লিথাচিন পাউফ্ল'ৰ হেজ বাঁহ, অসমীয়াত ক'ব লাগিলে আটাইতকৈ সৰু বাঁহ। ইয়াৰ পৰা আকৌ অন্য স্থানতো নিব পাৰে। Switch off. বতা পাইনে? মজা বোলে।